নমস্কাৰ বন্ধুসকল, আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো এজন শিক্ষকে জঘন্য কাণ্ড সংঘটিত কৰিলে। হয়, কি জঘন্য কাণ্ড আপোনালোকে সবিশেষ চাই থাকক। হয়, আপোনালোকে ঠিকেই শুনিছে। মংগলদৈত শিক্ষকে কালিমা সানিলে। হয়, শিক্ষকে সানিলে কালিমা। দ্বাদশ শ্ৰেণীৰ সংখ্যালঘু ছাত্ৰীক পলুৱাই নিলে শিক্ষক প্ৰাঞ্জল কুমাৰে। ইফালে বিবাহিত শিক্ষক প্ৰাঞ্জল কুমাৰৰ কাৰ্যক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলজুৰি। 6 মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা শিক্ষক প্ৰাঞ্জলৰ কুকাণ্ডক লৈ উত্তেজনাৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলত। পৰিয়ালৰ দাবী শীঘ্ৰেই আটক কৰক প্ৰাঞ্জল কুমাৰক। হয়, প্ৰাঞ্জল কুমাৰক আটক কৰিবলৈ পৰিয়ালে দাবী জনাইছে। প্ৰাঞ্জলৰ এই কাৰ্যৰ পাছতেই সংখ্যালঘু পৰিয়ালটোত হাহাকাৰৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। পৰিয়ালৰ দাবী আমাৰ কন্যাক আমাৰ হাতত ঘূৰাই দিয়ক, এই কথা দাবী উত্থাপন কৰিছে হিন্দু সম্প্ৰদায়ৰ শিক্ষকক। এই কাণ্ড একেমুখে ধিক্কাৰ মুছলমান সমাজৰ। ইফালে আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ ফলত ৰাজমেল পাতি গ্ৰহণ কৰিছে এক ব্যৱস্থা। আৰক্ষীক বান্ধি দিছে এসপ্তাহৰ সময়সীমা। এসপ্তাহৰ ভিতৰত কিন্তু শিক্ষক প্ৰাঞ্জল কুমাৰক আটক কৰি চমজাই দিব লাগিব। মংগলদৈৰ আউলাচকীত সংঘটিত হৈছে এই নিৰ্লজ্জ কাণ্ড। মংগলদৈত শিক্ষকে সানিলে কালিমা। হয়, এক জঘন্য কাণ্ড সংঘটিত কৰিলে শিক্ষক প্ৰাঞ্জল কুমাৰে। দ্বাদশ শ্ৰেণীৰ নিজ স্কুলৰ ছাত্ৰীক পলুৱাই নি জঘন্য কাণ্ড সংঘটিত কৰিছে। হয়, আপোনালোকে চাইছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। এইজনেই শিক্ষক প্ৰাঞ্জল দাস। এই শিক্ষক প্ৰাঞ্জল দাসে কিন্তু 6 মাহ পূৰ্বত বিবাহপাশত আবদ্ধ হৈছিল আৰু নপত্নী এৰি কিন্তু এই জঘন্য কাণ্ড সংঘটিত কৰিছে। শিক্ষক সমাজক কালিমা সানিলে প্ৰাঞ্জলে। ইতিমধ্যে ৰাজমেল পাতি আৰক্ষীক এসপ্তাহৰ সময় বান্ধি দিছে। এসপ্তাহৰ ভিতৰত শিক্ষক প্ৰাঞ্জল কুমাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰক আৰু ছোৱালীজনীক নিজৰ হাতত ঘূৰাই দিয়ক বুলি পৰিয়ালৰ লোকে দাবী উত্থাপন কৰিছে। হয়, আপোনালোকে চাইছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। যি স্কুল দেখিবলৈ পাইছে স্ক্ৰীণত, এইখন স্কুলৰে কিন্তু শিক্ষক প্ৰাঞ্জল কুমাৰ। আৰু এই প্ৰাঞ্জল কুমাৰে এই জঘন্য ঘটনা সংঘটিত কৰিছে, কিয়নো এই প্ৰাঞ্জল কুমাৰে কিন্তু 6 মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল, কিন্তু সেই নপত্নীক এৰি নিজ স্কুলৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰীক পলুৱাই নিলে প্ৰাঞ্জল কুমাৰে। হয়, এক জঘন্য কাণ্ড সংঘটিত কৰিছে। আপুনি কমেণ্টত মতামত জনাওক, ইয়াৰ শাস্তি কি হ'ব। মুছলিম সম্প্ৰদায়ৰ ছোৱালীক পলুৱাই নিলে হিন্দু সম্প্ৰদায়ৰ শিক্ষক প্ৰাঞ্জল কুমাৰে। আপুনি কি বুলি গৰিহণা দিব, ইয়াৰ শাস্তি কি বিচাৰে? তো ভিউয়াৰ্স, ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত লাইক কমেণ্টছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।